মোৰ ভুল হোৱা নাই। কিয় ভুল হ'ব? এটা দিনৰ বাবে অকণমান ওলাই যাব বিচাৰিলোঁ। মন খুলি দুআষাৰ কথা পাতিব বিচাৰিছোঁ। জানিব বিচাৰিছোঁ তাই হেৰুৱা অতীত। মোৰ হেৰুৱা অতীতৰ কথা নীলাই কিবা গম পাইছে নেকি? মই গম পাব লাগিব। তাই সকলোবোৰ মই জানিব লাগিব। গাঁৱৰ পৰা উলিয়াই দিয়া বদনামী ছোৱালী বুলি গম পালে কি ভাবিব মোক? একো নাভাবোঁ মই। তাইৰ জীৱনত যিয়ে ঘটনা নহওক কিয় মই একো নাভাবোঁ। কিবা ভাবিলানে? ভবা নাই, কিন্তু ভাবিব লাগিব। মাৰ পৰা পাৰ্মিশ্যন পোৱা নাই চাগে? তুমি ইনচাল্ট কৰি কথা নক'লে নহয় নেকি বাৰু? তোমাক মই ভাল পাওঁ, কিন্তু সেই বুলিয়ে মই ঘৰখনক অশান্তি দিবলৈও ভাল নাপাওঁ। তেনেহ'লে মোক আদৰি ল'লা কিয়? ইমান দূৰলৈকে কিয় গৈছা সৰু কথা এটাক লৈ? ক'ত যাবা কোৱা? অনলাইন বুকিং কৰিম, গুচি যাম। তুমিয়েচোন ডিচিশ্যন ল'ব পৰা নাই ক'ত যাবা। এজন হাজবেণ্ডে দিব পৰা সকলোখিনিয়ে মই তোমাক দিব বিচাৰোঁ। আজি দেখোন বৰ ডাঙৰ কথা কৈছা। সময় আৰু অভিজ্ঞতাই সকলোখিনিয়ে শিকায়। তুমিও শিকিবা, আৰু আগতকৈ তুমি বহুখিনিয়ে শিকিছা। আজি দেখোন মোৰ মানুহটো সম্পূৰ্ণ বেলেগ হৈ গৈছে। মই ওলাই যাওঁ, কি ডিচিশ্যন ল'বা মোক জনাবা। চাওক বিয়নী, ল'ৰা বোৱাৰীৰ পৰা কোনেনো নাতি এটা নিবিচাৰিব। হেৰা, নাতি নাতিনী ল'ৰা বোৱাৰী থকা ঘৰ এখনত আৰুনো কি লাগে? মাহঁতে বিচৰাৰ দৰে জুলিও যদি সোনকালে এটি সন্তান বিচাৰিলেহেঁতেন, এটি মৰম লগা সন্তান, এটি মৰম লগা পুতলা। আহোঁ দেই। জোনাকীয়ে হয়। সমীৰণে কোৱাৰ দৰে তাই ইয়াতে আছে। কেঁচুৱাটো নিশ্চয় লগতেই আছে, সেইবাবে তাই পুতলা কিনি নিছে। ৰহ, চে চকুৰ সন্মুখতে নোহোৱা হৈ গ'ল। এক জোঁটত মাৰ খাই গ'লোঁ। চে, এইক ইয়াতে দেখিছোঁ যেতিয়া নিশ্চয় ইয়াৰ ওচৰে পাঁজৰে ক'ৰবাত থাকিব। মই আপোনাক প্ৰতিটো কথাতে দুখ দি থাকোঁ ন। কিয় তেনেকৈ ক'লা? ইমান এটা ভাল দিনত মই তেনেকৈ ক'ব নালাগিছিল।
যি সময়ত কোম্পানীৰ গোটেই মানুহ ফূৰ্তিত ক'ব নোৱাৰা হৈ আছে, সেই সময়তে মই আপোনাৰ সৰু কথা এটা নাৰাখোঁ বুলি ক'লোঁ। মই জানো কাৰোবাৰ ইচ্ছাৰ বিৰুদ্ধে মাত মাতিছোঁ। মই আপোনাক জানো, নেক্সট টাইম এনেকুৱা ভুল মই কেতিয়াও নকৰোঁ। পাপন খুৰাই যদি আমনি নাপায়, নিশ্চয় যাম দিয়ক। জোনাকী ইচ্ছাৰ বিৰুদ্ধে যোৱা নাইতো। কি হ'ল, ৰৈ গ'লি যে? বজা আকৌ, তোৰ বাহিৰ মাত শুনি ইয়ালৈ আহিছোঁ। যিয়ে মোৰ বাহিৰ মাত শুনি আহিব লাগিছিল, সিয়া দৌৰি গুচি গ'ল। এনেকৈ আৰু কিমান দিন থাকিবি সমীৰণ? তহঁতৰ মাৰাই মোক লগ পালেই তোক সদায় ক'বলৈ কয়, এইবোৰ সামৰি তই এটা নতুন জীৱন আৰম্ভ কৰ। তাইৰ ওচৰৰ পৰা মই আঁতৰি যাম। কিন্তু তাৰ আগত অন্ততঃ তাইক মই এবাৰ লগ পাব লাগিব। মই জোনাকী মাকক কথা দিছোঁ, এদিনৰ বাবে হ'লেও মই তাইক ঘৰলৈ উভতাই আনিমেই। কিন্তু তাৰ বাবে তই তাইক বিচাৰিতো পাব লাগিব। পাম, নিশ্চয় পাম। মোৰ নিজৰ ওপৰত বিশ্বাস আছে। সীমান্ত, মোৰ এইকেইদিন তোক ফোন কৰা হোৱা নাই। তই ভালে আছ নহয়? আছো। হেৰি নহয়, তোক এটা ভাল খবৰ দিবৰ কাৰণে ফোন কৰিছিলোঁ। ভাল খবৰ? কি ভাল খবৰ? মই আজি জোনাকীক দেখিছিলোঁ। কি? জোনাকীক দেখিছিলি? কিন্তু ভিৰৰ মাজত তাই ক'ৰবাত হেৰাই গ'ল। তাইক লগ পাম, বুজিছ? ইয়াৰ ওচৰে পাজৰে তাইক বিচাৰিব লাগিব। হ'ব দে, থৈছোঁ এতিয়া। হ'ব দে। মই কৈছিলোঁ নহয় তাইক বিচাৰি পামেই বুলি। তাই উভতি আহিব, বুজিছ অজিত? তাই উভতি আহিব। পৃথিৱীৰে জড়তাটো পাওনাম মমতা, পৃথিৱীৰে জড়তাটো পাওনাম মমতা। বাপন খুৰা, আমি আহোঁ। যা, আহিছোঁ বাপন খুৰা। যোৱা। আহা। ইমান ধুনীয়াকৈ ওলাই গৈছে, দেখিয়েই ভাল লাগিছে। কেতিয়া যে নীল বোপাই নিজৰ বুলি কাৰোবাক আদৰি ল'ব। বাই খুৰা। বাই বাই। এই জোনাকী আইজনীকে যদি আদৰি ল'লেহেঁতেন, কিনো ডাঙৰ কথা। মানুহক আঁতৰাই পঠাই মানুহেই, আৰু মানুহক আশ্ৰয় মানুহেই দিয়ে। ভৰা কলহৰ দৰে ঘৰখন ভৰি পৰিলহেঁতেন। মোবাইলত কোনে ফোন কৰিলে মোক? ৰাখি আইটি। হেল্ল'। ৰাখি, কচোন ক। কি হ'ল বাপন খুৰা? নীলদা ক'ত? কালিও ফোন কৰিছোঁ বিজি, আজিও ফোন লগা নাই। এই জোনাকী আইজনীৰ লগত ওলাই গৈছে। তই ভালে আছ? তোৰ পঢ়া শুনা অসুবিধা হ'ব বুলিয়ে সি ফোন কৰা নাই তোক। হ'ব নীলদাক কৈ দিবা, আজি আবেলি মই ফ্লাইটত গৈ আছোঁ। হেল্ল'।
অঁ ইহঁত 11 বজাৰ ফ্লাইটত গ'ল। যাওক দিয়ক, এইবাৰ তাই কথা বতৰাবোৰ বৰ ভাল দেখিছোঁ। আগৰ দৰে কোৱা নাই। ভাল হ'লেতো ভালেই দিয়কচোন দুয়োখন ঘৰৰ বাবে। আপুনি টাইমৰত কথাটো সোমোৱাই দিব আৰু। কৈছোঁ তাই কিন্তু হা নকলেও না কোৱা নাই। মই কৈছোঁ আমি দুইখন ঘৰে নাতি এটা বিচাৰিছোঁ। আপোনাৰ মুখত ফুল চন্দন পৰক। কাৰ? মোৰ? অ' বৰুৱানী। এক মিনিট। বিয়নী, মই এতিয়া অকণমান ৰাখিছোঁ, আপোনাক মই কল বেক কৰিম, ঠিক আছে? ঠিক আছে দিয়ক, থৈছোঁ। বাই। বৰুৱানী আহক, বহক। কাৰ মুখত ফুলচন্দন পৰা কথা কৈছেনো? কিবা ইলেকশ্যন খেলিব নেকি? নাই মানে আপুনি সেইবোৰতো লাগি থকা মানুহ দিয়কচোন। নাই তেনেকুৱা কথা একো নাই। চাওঁতে চাওঁতে আমাৰ বাবাৰ বিয়াৰ ভালেকেইদিন হ'ল দিয়কচোন। তাকে বিয়নীক কৈছোঁ ঘৰখনলৈ নাতি এটা আনিবলৈ কওক ছোৱালীক। তাকেই ঘৰুৱা কথা পাতি আছিল বাৰু। হওক ভাল হওক। বোৱাৰী নাই হ'বলা? নাই, অলপ ওলাই গৈছে। অ' আজিকালি ল'ৰা বোৱাৰীৰ কথাটো। আমাৰ দিনত কথা অলপ বেলেগ আছিল। এইবাৰ চাগে ভাল খবৰ লৈহে উভতিব। ভাল খবৰ? কি ভাল খবৰ আনিছ সমীৰণ? জোনাকী খবৰ পোৱা গৈছে খুৰী। কালি সীমান্তই ফোন কৰিছিল। মই কৈছিলোঁ নহয় আমি জোনাকীক লগ পামেই বুলি, আৰু মই উভতাই নিম খুৰী। নাজানো সমীৰণ, তাই কিয় এনেকুৱা কৰিলে। আমিতো একো ভুল কৰা নাছিলোঁ। মৃত্যুৰ মুখৰ পৰা তাই মোক উভতাই আনিলে। তাৰপিছত তাই কিয় এনেকুৱা কৰিলে। নাকান্দিব খুৰী, মই তাইক ভালকৈ জানো। তাই এনেকুৱা ছোৱালী নহয়। তাই কিবা পাক চক্ৰত পঢ়ি এনেকুৱা কৰিছে। মই তাইক উভতাই আনিমেই খুৰী। তাই এনেকুৱা কাম কৰিব নোৱাৰে খুৰী। তাই মোৰ পেটৰ পোৱালি, মই তাইক নাজানিম নে? দেউতাকে তাইৰ কথা ভাবিবলৈ এৰি দিলে, কিন্তু মই মাকজনী হৈ তাইক কেনেকৈ পাহৰোঁ? মই যাম খুৰী, তাইক মই বিচাৰি উলিয়ামেই। তাই মোৰ কথা শুনিব। তাই এইখন গাঁও, এই ঘৰ কেনেকৈ পাহৰিব? নাজানো ক'ত বা আছে, কি বা কৰিছে। পৃথিৱীৰে জড়তাটো পাওনাম মমতা, পৃথিৱীৰে জড়তাটো পাওনাম মমতা। জোনাকী শুনাচোন, শুনা। ৰ'বা কৰিবা। কিমান দিনৰ মূৰত এনেকৈ ধেমালি ফূৰ্তি কৰিছোঁ মই নিজেই নাজানো নীলা। তোমাক যে এনেকৈ ফূৰ্তিত দেখি মই কিমান ফূৰ্তি পাইছোঁ সেয়া মই জানো। তুমি সদায় এনেকৈ থাকিবা। আচলতে মই পাহৰিয়ে গৈছিলোঁ মই যে নিয়ৰৰ মাক। তুমি আৰু কিমান লুকুৱাবা? মই জানো নিয়ৰ যে তোমাৰ সন্তান নহয়। তুমি মুখাখন খুলি পেলোৱা জোনাকী, নহ'লে নহ'লে কি? আপুনি কি ক'ব বিচাৰিছে? নিয়ৰ মোৰ সন্তান। বেছি মৰম আৰু আৱেগৰ মাজত সোমাই পৰিছোঁ মই। মোৰেই ভুল। জীৱনটো জটিল বুলি জানিও কিয় মই বাৰে বাৰে মৰম আৰু আৱেগৰ মাজত সোমাই পৰিছোঁ? মোক ভুল নুবুজিব নীলদা। স্বামীহাৰা মইজনীক মই হৈ জীয়াই থাকিব দিয়ক। কেনেকৈ খুলি কওঁ মই? ভগৱান সদৃশ মানুহ এজনৰ বুকুত মই আঘাত দিছোঁ। মই জানো তেখেতৰ প্ৰতি শ্ৰদ্ধা ভক্তিৰ উপৰিও
মোৰ এক তীব্ৰ আকৰ্ষণ জন্ম হৈছে। হে ঈশ্বৰ, তুমি ইমান নিৰ্দয় কিয়? তুমি ইমান নিৰ্দয় হ'ব নোৱাৰা। কি মুহূৰ্ত তাই আসন্ন মই নাজানো। হয়তো নিয়ৰ প্ৰতি এক তীব্ৰ আকৰ্ষণ আছে, এটা সন্তানৰ প্ৰতি আকৰ্ষণ। জুলি, তুমি সন্তানৰ কথা কৈছা? মই সঁচাই শুনিছোঁনে? কিয়? মোৰ সন্তানৰ প্ৰতি আকৰ্ষণ থাকিব নোৱাৰে নেকি? পৃথিৱীৰ প্ৰত্যেকগৰাকী নাৰীয়ে এটা নহয় এটা সন্তান বিচাৰে। ময়ো বিচাৰোঁ। ময়ো এগৰাকী নাৰী। তুমি হঠাৎ সলনি হৈছা নে মোৰ মনটো জুখি চাইছা? নাই নাই, মই তোমাক জুখি চোৱা নাই। লগৰবোৰৰ কথা শুনি শুনি মই নিজকে নতুনকৈ আৱিষ্কাৰ কৰিছোঁ। সেইকাৰণে তোমাৰ সৈতে ওলাই আহিছোঁ। আচৰিত হৈছা? মই জানো তুমি আচৰিত হ'বাই। মোৰ এতিয়া এনেকুৱা লাগিছে আমি সেই ভুলটো কৰিব নালাগিছিল। সেয়া আমাৰ মন মগজুৱে ঢুকি নোপোৱা সময় আছিল। তোমাৰ আশা মই পূৰণ কৰিম। অকল মোৰ নহয়, তোমালোকৰ মা, আমাৰ মা দেউতা সকলোৰে এইটো এটা সপোন। লাভ ইউ জুলি, লাভ ইউ।